এডুকেশ্যন টিকেশন সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত গুড নিউজ হয় কাৰণ কোল ইণ্ডিয়া লিমিটেড তাত আমাৰ পোষ্ট ওলাইছে ট্ৰেইনিৰ কাৰণে আৰু এডভাৰ্টাইজ নাম্বাৰ দিয়া আছে ইয়াতে কি পোষ্ট ওলাইছে সেইখিনি মই ডিটেইলছত ক'ম প্ৰথম কথা 15 জানুৱাৰীৰ পৰাই আৰু ষ্টাৰ্ট হৈছে 14 ফেব্ৰুৱাৰীলৈকে থাকিব অনলাইন এপ্লিকেশ্যনত ইয়াৰ কাৰণে ইয়াতে পোষ্ট কেইটা কোড নম্বৰ দিয়া আছে লগতে পোষ্টৰ নাম দিয়া আছে যে কমিউনিটি ডেভেলপমেণ্টত পোষ্ট আছে যাৰ কাৰণে আমাৰ পোষ্ট গ্ৰেজুৱেশ্যন লাগে আৰু নহ'লে মিনিমাম 2 বছৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী ৰিকগনাইজ ইউনিভাৰ্চিটি 60% মাৰ্কছ ওপৰত আছে যিখিনি আমাৰ মানে ট্ৰাইবেল ডেভেলপমেণ্ট মেনেজমেণ্ট ৰুৰেল মেনেজমেণ্ট উইথ 60% মাৰ্কছ লাগিব এনভাইৰনমেণ্টত আছে ফাৰ্ষ্ট ক্লাছ ডিগ্ৰী ইন এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% মাৰ্কছ এনেকুৱাকৈ ফাইনেন্সত আছে লিগেলত আছে এনেকুৱাকৈ আপোনালোকে চাই ল'ব পাৰে নিজে পঢ়ি কিনে মাৰ্কেটিং এণ্ড চেলছত আছে মেটেৰিয়েল মেনেজমেণ্টত আছে ইলেক্ট্ৰিকেল মেকানিকেল চিকিউৰিটিত আছে গ্ৰেজুৱেশ্যন লাগে অকল গ্ৰেজুৱেশ্যন পাছ কৰিলে হ'ল পাৰ্চনেল এণ্ড HR য'ত ফুল টাইম পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী কোল প্ৰিপাৰেশ্যন য'ত BA BTech এনেকুৱাকৈ লাগে চাওক এইবিলাক কোৱালিফিকেশ্যন আমাৰ সকলোৰে নাথাকে বাৰু যিখিনি থাকে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ লগতে নেক্সট ভেকান্সিটো হৈছে যে মই দেখুৱাইছোঁ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ইয়াতে যিটো ল ক্লাৰ্ক কাম ৰিচাৰ্চ এছ'চিয়েটেড 90টা পোষ্ট আছে প্ৰায় 80,000 দৰমহা আৰু কণ্টেক্সুৱেল টাইপ অফ এংগেজমেণ্ট কণ্টেক্সুৱেল আৰু কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে যে দ্য কেণ্ডিডেট মাষ্ট বি এ ল গ্ৰেজুৱেট হ'ব লাগিব দ্য কেণ্ডিডেট ষ্টাডিং ইন 50 ইয়াৰ অফ যদি কোনোবা 50 ইয়াৰত আছে তেওঁলোকে ইণ্টিগ্ৰেটেড ল কোৰ্চ বা 3rd ডিগ্ৰী অফ দ্য 3 ইয়াৰ্ছ ল কোৰ্চ যদি কমপ্লিট কৰিছে চ' তেনেকুৱাকৈ তেওঁলোকে কমপ্লিট কৰাখিনিৰ কাৰণেও তাৰমানে কি আছে তেওঁলোকৰ কাৰণে সুবিধা আছে চ' এনেকুৱাকৈ মই লিংকবোৰ ডেছক্ৰিপশ্যনত লিংক দি দিম বাৰু 500 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব ডেছক্ৰিপশ্যনত দুইটাৰে লিংক দি দিম আপোনালোকে এপ্লাই কৰিব পাৰিব ভিডিঅ'টোত এইখিনি আছিল কিবা যদি আপডেট আহে আকৌ জনাই থাকিম ধন্যবাদ থেংক ইউ